আপোনালোকে চাই আছে কেএসি নিউজ আৰু মই ৰাজিবুল আলম। ঘৰত এটা পঁইতাচোৰা ওলালে ঘৰৰ মাকজনী অথবা ভণ্টিজনী কিমান ভয় খায় সেইটো আমি সকলোৱে গম পাওঁ। এটা পঁইতাচোৰাক ইমান ভয় কৰে, যি পঁইতাচোৰাক কোনো আক্ৰমণ নকৰে বা কামুৰি নিদিয়ে। কিন্তু সেইগৰাকী মহিলাই এটা সন্তানক জন্ম দিবলৈ কিমান কষ্টৰ মুখামুখি হ'বলৈ প্ৰস্তুত হয় সেইটো কেৱল সেই মহিলাগৰাকীয়ে গম পায়, যিসকলে সন্তানক জন্ম দিছে তেনে মাতৃসকলে গম পায়। ডক্টৰসকলে কয় একেলগে যদি 16ডাল হাড় এনেকুৱা ধৰি ভাঙি দিয়া হয়, সেই যিটো পেইন হয়, যি বেদনা হয়, এটা সন্তান প্ৰসৱ কৰোঁতে তেনেকুৱা বেদনা হয়। মই ক'ৰবাত পঢ়িছিলোঁ এখন যদি পূৰা ট্ৰাক, যিটো পাঞ্জাৱৰী ট্ৰাক বুলি কওঁ আমি, ডাঙৰ ট্ৰাক এখন যদি পূৰা সামান ভৰ্তি ট্ৰাক এখন যদি ট্ৰাকে যিমান প্ৰেছাৰ দিয়ে, মাটিত যিমান প্ৰেছাৰ দিয়ে, তেনেকুৱা কেইবাখনো ট্ৰাকৰ প্ৰেছাৰ সৃষ্টি হয় এটা সন্তান প্ৰসৱ হওঁতে বা এটা সন্তানৰ জন্ম হওঁতে। গতিকে আপোনালোকে ধৰিব পাৰিছে এই পঁইতাচোৰালৈ ভয় খোৱা মহিলাগৰাকীয়ে কেৱল মাত্ৰ সন্তান জন্মৰ নামত কেৱল সন্তানৰ মুখ দেখিবলৈ কিমানখিনি কষ্ট কৰিবলৈ প্ৰস্তুত হয় সেয়া বোধগম্য, সকলোৰে বোধগম্য। কিন্তু পৃথিৱীত এনেকুৱা হয়, পৃথিৱী কি আমাৰ অঞ্চল ৰাজ্য সকলো ঠাইতে আপোনালোকে বহু এনেকুৱা উদাহৰণ দেখা পাব। এনেকুৱা কষ্ট কৰি জন্ম দিয়া সেই সন্তানে এদিন মাকক কয়, তুমি কি ঘণ্টাটো কৰিলা, তুমি কি ডাঙৰ কাম কৰিলা, গোটেই পৃথিৱীত মাকসকলেতো সন্তান জন্ম দি আছে, তুমি একো ডাঙৰ কাম কৰা নাই। এবাৰ ভাবক সেই মহিলাগৰাকীৰ অন্তৰত কি যাব সেই সময়ত, বা সেই মহিলাগৰাকী কি ভাবিব যে যি সন্তানক জন্ম দিলে ইমান কষ্ট কৰিলোঁ, সেই সন্তানে আজি মোক কৈছে সন্তান জন্ম দি বা সেই পুত্ৰ বা সেই কন্যাগৰাকীক জন্ম দি মই ডাঙৰ কাম কৰা নাই। এই লৈ মই ফেচবুকত মমী শৰ্মাৰ এটা পোষ্ট দেখিছোঁ আৰু সেইকাৰণে মই আপোনালোকৰ সন্মুখত সেই পোষ্টটো পঢ়িব বিচাৰিছোঁ। সেই পোষ্টত বাকীখিনি কোৱা আছে, কি হ'ব পাৰে কি নহ'ব পাৰে, এগৰাকী মাকক কষ্ট দিয়াৰ পৰিণাম কি হ'ব পাৰে সেইটোও লিখিছে মমী শৰ্মাই। 16 সপ্তাহ বমি কৰাৰ পিছত, 40 সপ্তাহ সন্তানক পেটত স্থান দিয়াৰ পিছত, 12 ঘণ্টা মৃত্যুসম যন্ত্ৰণা সহ্য কৰাৰ পিছত, দুনিয়াৰ বেজী টেবলেট খোৱাৰ পিছত, 7 তৰফৰ নিজৰ জীৱন্ত দেহাটোক ফালি দিয়াৰ পিছত আৰু সেই কেঁচা ঘাঁডোখৰত কৰা চিলাইৰ পিছত, নিজৰ চেহেৰা শৰীৰৰ নক্সা সলনি কৰাৰ পিছত কোনোবাগৰাকী মাক হয়তো গোটেই জীৱনৰ বাবে গুণীয়া হৈ পৰে। ইমানখিনি কৰাৰ পিছতো যেতিয়া সেই পেটৰ সন্তানে এগৰাকী মাকক প্ৰশ্ন কৰে যে জন্ম দি কি ঘণ্টাটো কৰিলি, তই এই দুনিয়াত অকল জন্ম দিয়া নাই, বহুতেই দিছে, সেই কথাষাৰ কৈ দিয়ে, তেতিয়া সেই মাকগৰাকীক সন্তানে কোনো হাতিয়াৰ লৈ মৰাতকৈ কথাৰে মাৰি দিয়ে আৰু সেই মাৰৰ কোবটো ইমান জোৰেৰে পৰে যে সেই মাকগৰাকীৰ অন্তৰখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে আৰু অজান্তে চকুলো ওলাই আহে। আৰু এই চকুপানীৰ ঋণ সেই সন্তানে আজীৱন বহন কৰিব লগা হয় নানা দুখ কষ্টৰ মাজেদি। আৰু ইয়াৰ সুতেমূলে আদায় তেতিয়া হয় নিজেই যেতিয়া মাক অথবা দেউতাক হয়। মাকৰ কষ্টখিনি অকল কষ্ট নহয়, এজন দেউতাকৰো সিমানখিনি কষ্ট হয়। আহিব লগা সন্তানৰ দায়িত্বৰ বোজা কঢ়িয়াবলৈ সাজু হওঁতে নিজৰ দুখ কষ্টবোৰ চোন ক'ৰবাতে এৰি আহে। গৰ্ভাৱস্থাত পত্নীৰ কেয়াৰ লোৱা, সকলো ফালৰ পৰা সুখী কৰিবলৈ আপ্ৰাণ চেষ্টা, অনবৰতে এটা মনত চিন্তা লৈ ৰদ বৰষুণক নেওচি জীৱন যুদ্ধত অৱতীৰ্ণ হোৱা, এইবোৰ ধেমালি কৰা কথা নহয়। কিন্তু সেইজন দেউতাকক যেতিয়া সন্তানে ৰঙা চকু দেখুৱাই কি দিলি বুলি প্ৰশ্ন কৰে, তেতিয়া দেউতাকজন ভাঙি পৰে। কিন্তু চাওকচোন বিড়ম্বনা, এজন দেউতাকৰ যিমানেই কষ্ট বা মনত আঘাত নাপাওক কিয়, মানুহক দেখুৱাই কিন্তু তেওঁ কেতিয়াও কান্দিব নোৱাৰে। দেউতাক হয়, কিন্তু ইয়াৰ হিচাপ চবৰে ওপৰৰ বাপেক ওপৰৱালাই ভালদৰে লৈ লয়। যেতিয়াই সেই সন্তান নিজেই বাপেক হয়, আৰে এই দুনিয়াতে হ'ব লাগিব দেনা পাওনাৰ খেল, হিচাপটো মিলিব লাগিব না তাকো জন্মদাতাৰ হিচাপ। সন্তানৰ জন্ম মাকৰ গৰ্ভৰ পৰা হয়, দেউতাকৰ আত্মাৰ পৰা। সেয়ে ল'ৰা সন্তানক দেউতাকৰ আত্মজ বুলি কোৱা হয়। মাকে সন্তানৰ ভোক চিনি পায়, সেয়ে খোৱা খাদ্যৰ থালিখন সন্মুখত সময়মতে দি দিয়ে আৰু দেউতাকে সন্তানৰ ভৱিষ্যতৰ খোৱাৰ কথা চিন্তা কৰে আৰু তাৰ বাবে তেওঁ বাহিৰৰ দুনিয়াখনৰ লগত অনবৰতে যুদ্ধত ব্যস্ত থাকে। মাকৰ ধমক বা ভাষণে ডাঙৰ ভুল কৰাৰ পৰা সন্তানক বচায় আৰু দেউতাকৰ শাসন আৰু অনুশাসনে সৰু সৰু ভুল কৰাৰ পৰা সন্তানক বচাই ৰাখে। মাৰ চাদৰৰ আঁচলখন লাগিলে ভাল হওক বা ফটাই হওক, সেইখনেই সন্তানক ৰদ বৰষুণৰ পৰা বচাব পাৰে আৰু দেউতা সেইখন দুৱাৰ হয়
য'ত মহাপ্ৰলয়ে বাৰে বাৰে আঘাত কৰিলেও সন্তানৰ গাত এটা আঁচোৰ লাগিবলৈ নিদিয়ে। সেই সকলোকে কৈছোঁ, মা বা দেউতাকক দিয়া নিদিয়াৰ প্ৰশ্ন কৰাৰ অধিকাৰ কাৰো নাই, কিন্তু মা দেউতাই আমাক সকলো কৰাৰ অধিকাৰ কৰি আছে। সদায় মনত ৰাখিব, আজি আমি মাক দেউতাকক যি কৰিম, কাইলৈ একেই হিচাপ আপোনাৰো আহিব কিন্তু। কাৰণ এয়াই বিধাতাৰ বিধান, মাৰ গৰ্ভ তথা দেউতাৰ কান্ধৰ ভাৰৰ উপযুক্ত মূল্যাংকন। এয়া আছিল মমী শৰ্মাৰ পোষ্ট। মই ভাবোঁ আমি ইয়াত একো এড কৰাৰ প্ৰয়োজন নাই। যিটো বাৰে বাৰে মনীষীসকলে কৈ গৈ আছে, তুমি তোমাৰ নিজৰ মাক দেউতাকৰ লগত যি ব্যৱহাৰ কৰিবা, একজেক্টলি সেই ব্যৱহাৰ তোমাৰ সন্তানেও তোমাক কৰিব। ধন্যবাদ। আজিৰ আমাৰ কাহিনী ইয়াতে সামৰণি মাৰিছোঁ।